প্ৰদ্যুৎ বৰদলৈয়ে এটা আত্মঘাতী কাম কৰালৈ আগবাঢ়িছে। প্ৰদ্যুৎ বৰদলৈয়ে আত্মঘাতী কাম এইকাৰণে কৰা বুলি আগবাঢ়িছে বুলি আমি দাবী কৰিবলৈ বিচাৰিছোঁ যে প্ৰদ্যুৎ বৰদলৈ এজন বৰ্ষীয়ান কংগ্ৰেছী নেতা আছিলে আৰু এই বৰ্ষীয়ান প্ৰদ্যুৎ বৰদলৈ বৰ্তমানে যি তেওঁ উচ্ছৃংখল মনৰ প্ৰকাশ ঘটাইছে, গতিকে সেইটো ক্ষেত্ৰত আমি তাৰ আগতে ক'ব লাগিব যে ভাৰতৰ পুৰণা দল কংগ্ৰেছে প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত নিশ্চয় যথেষ্ট এটা অনীহা প্ৰকাশ কৰা যেন অনুভৱ হয়। এইকাৰণে যদি বৰ্ষীয়ান নেতা আৰু শিক্ষিত নেতা প্ৰদ্যুৎ বৰদলৈ যদি কংগ্ৰেছৰ অসমত আছিল, তেতিয়াহ'লে অন্ততঃ কেন্দ্ৰীয় কংগ্ৰেছ দলে প্ৰদ্যুৎ বৰদলৈক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈ কোনো বেয়া নাছিল বুলি অনুভৱ কৰোঁ। যদিও আমাৰ যি গৌৰৱ গগৈও নিশ্চয় মই অনভিজ্ঞ বুলি ক'বলৈ নিবিচাৰোঁ, কিন্তু সকলোতে অভিজ্ঞতাবিলাক নিজৰ খাপ নেখায়। গতিকে এনে ক্ষণত কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটিয়ে অন্ততঃ প্ৰদ্যুৎ বৰদলৈক তেনেধৰণকৈ এটা সৰু ল'ৰাক সভাপতি দায়িত্ব দি এই অসমৰ এনেকুৱা এটা সংঘাতপূৰ্ণ অৱস্থাত তেওঁলোকে ৰং চাব নালাগিছিল, যাৰ ফলত নেকি এতিয়া গড়ে গড়ে কংগ্ৰেছীসকল অসমৰ তেওঁলোকে বেলেগ দললৈ যাবৰ কাৰণে ধাবিত হৈছে। এইখিনিতে মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ প্ৰদ্যুৎ বৰদলৈ এজন শিক্ষিত মানুহ, আমি এতিয়া অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু এটা বৰ্ষীয়ান মানুহজনে নিশ্চয় চিন্তা জগতত এটা কথা অনুধাৱন কৰিব লাগিছিল যে যিখিনি সময়ত জুবিন গাৰ্গক হত্যাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জড়িত আছে বুলি আজি হিমন্ত বিশ্ব শৰ্মাই আমাক বুজিবলৈ সুবিধা কৰি দিছে। গতিকে এনে ক্ষেত্ৰত যিগৰাকী অসমৰ মৰমৰ শিল্পী আজি ভালেমান দেশেই জুবিন গাৰ্গক শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰি আছে আৰু অসমৰ প্ৰতিজন অসমৰ যুৱচামে আজিও চকুলো টুকি আছে। এনে ক্ষেত্ৰত যিজন আমাৰ মৰমৰ জুবিন গাৰ্গ, এই জুবিন গাৰ্গক হত্যা কৰাৰ যি এক পৰিকল্পনাৰে সৈতে তেওঁলোকে পৰিকল্পিত ৰূপ দিলে, সেইজনৰ মূল নেতাজনে হ'ল হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দল। গতিকে এনে ক্ষেত্ৰত জ্ঞানী ৰূপত দেখা দিবলৈ বিচৰা আৰু আজি সকলোৱে ক'বলৈ বিচাৰিছে যে প্ৰদ্যুৎ বৰদলৈ এজন বিজ্ঞ বৰ্ষীয়ান ৰাজনীতিবিদ, তেতিয়াহ'লে আমি ক'বলৈ বিচাৰোঁ যে এই বৰ্ষীয়ান ৰাজনীতিবিদজনে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱা যি প্ৰৱণতা, সেই প্ৰৱণতাৰ লগত আমি সাঙুৰ খুৱাবলৈ বিচাৰিছোঁ। যি জুবিন গাৰ্গক হত্যা কৰিছিলে বিজেপিয়ে, সেই বিজেপি দললৈ গৈ প্ৰদ্যুৎ বৰদলৈয়েও জুবিন গাৰ্গক হত্যাৰ অংশ ল'বলৈ বিচাৰিছে। ই অতি নিন্দনীয় আৰু এটি দুৰ্ভাগ্যজনক। সেয়েহে আমি আগন্তুক সময়ত যি বিজেপিৰ বিৰুদ্ধে যিখন জেহাদ আজি আগবাঢ়িব লাগিছিল, সেই জেহাদত প্ৰদ্যুৎ বৰদলৈহঁতে এয়া চেঁচা পানী ঢালা বুলি অনুভৱ কৰিবলৈ বিচাৰোঁ।